পানে নাই তুমি 100 টকাকে তুমি জুবিন নামৰ পৰা দিমে তোমাক তুমি দিমে জুবিন যেনেকা মোৰ প্ৰিয় একদম শিল্পী দিমে ওকে দিবা ন দিবানে নাই জুবিনৰ কাৰণে জুবিনক আৰ্ট কৰা হ'ব তাত পইচা দিবানে নাই 100 টকাকে তুলিছো আমি কি কাৰণে জুবিনক আৰ্ট কৰা হ'ব এই ৱালত 100 টকাকে তুলিম আগতে এটো সাফা হ'ব সাফা তাকেতো সাফা কৰিম আমি পইচা আজি পৰা ষ্টাৰ্ট কৰিছো আৰু পইচা তোলা স্যাৰ আপুনি দিবনে জুবিনৰ মানে কি আৰ্ট কৰা হ'ব দিব লাগিব এইখন ৱালতে আৰ্ট কৰিম আমি জুবিনক তো প্ৰথমতে সকলোকে নমস্কাৰ তো বৰ্তমান মই আছো আমাৰ বৰকুন্দুলি ফিল্ডত আৰু এই ফিল্ডত আহাৰ বিশেষ কাৰণটো মানে কি সকলোকে মই আজি কৈ দিছো জুবিনৰ বাৰ্থডে আহি আছে 18 নৱেম্বৰ তাৰিখে আৰু জুবিনক আমি আৰ্ট কৰিম সেইখন ঘৰ এইখন ৱালতে আৰু ধুনীয়াকৈ আৰ্ট কৰিম আৰু যোৱাকালি আবিলিত আমি আৰ্ট কৰা মানুহজনকো মাতিলো আৰু তেখেতে ক'লে 5-6 হাজাৰ টকা মান যাব বুলি ক'লে আৰু অনলি জুবিনক আৰ্ট কৰা হ'ব তাত আৰু সাইডত মানে কি জয় জুবিন দা কিবা মায়াবিনী গান 10 মান আমি লিখিম সেই গতিকে সকলো ফিল্ডত আহা নতুন প্ৰজন্ম লগতে আপকামিং কামাণ্ডো আসাম পুলিচ ফৰেষ্ট সকলোকে মই ৰিকুৱেষ্ট কৰিছো সকলোৱে যাতে জুবিন দাৰ নামত আৰ্ট যে কৰিম পইচা আমাৰ তাত নাই সেই গতিকে যিমান ফিল্ডত আহা লৰা ছোৱালী বা আপকামিং বুলি কৈছো মই নতুন প্ৰজন্ম সেই সকলে 100 আৰু যিমান জুনে দিব পাৰে মানে 100 পৰা ষ্টাৰ্ট কৰিছো মোৰ কিউআৰ কোডখন দি দিম ইয়াতে আৰু এইখন কিউআৰ কোডতে আপোনালোকে যদি জুবিনৰ অনুৰাগী হয় সকলোৱে পইচা 100 টকাকে দিব আৰু আমাৰ সাৰো আছে এয়া আৰু বাকি কেজনে দৌৰি আছে আপোনালোকে চাব পাৰে ফিল্ডত আৰু মই আহা বিহেক লেট হৈ গ'ল আৰু ছোৱালী বিলাকে আহে 20-15 জনী মান তেখেতসকলকো 3 জনীক মই ক'লো তোমালোকে যদি এই ভিডিঅ'টো পাই যিমান পাৰে শেয়াৰ কৰিব যিমান আমাৰ কুন্দুলি এলেকাত আৰু এখন ফিল্ডত আহা সকলো ছোৱালীকে ক'ব তোমালোকেও 100-200 কে লগতে এইখন কুন্দুলি খেল পথাৰত মৰ্নিং লগতে ইভিনিং টাইমত প্ৰেক্টিছ কৰিব অহা সকলো ল'ৰা ছোৱালীকে কথাবোৰ শেয়াৰ কৰিব লগতে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব আৰু পইচাটো আমি জোৰ জবস্তি বিচৰা নাই যোনে যিমান দিব পাৰে আপোনালোকে 50 টকাই হওক 100 টকাই হওক বা 10 টকাই হওক দি দিব আৰু এইখন ৱালতে আমি আৰ্ট কৰিম জুবিন দাক আৰু ইয়াত সকলো মই আকৌ অনুৰোধ কৰিছো সকলো প্ৰেক্টিছ কৰিব অহা নতুন প্ৰজন্ম সকলোকে মই ৰিকুৱেষ্ট কৰিছো যিমান পাৰে তোমালোকে সহায় কৰিব আৰু আমি ধুনীয়াকৈ ইয়াত জুবিন দাক আৰ্ট কৰাৰ পাছত আমি বাৰ্থডেখন উইশ কৰিম আজি পৰা তোলা ষ্টাৰ্ট কৰিছো বা তুমি কালি দিলে হ'ব দিবানে নাই জুবিনৰ নামত হেতু বুলি নহয় জুবিনদাৰ নামত যে আমি পইচা তুলিছো হেতু নহয় মানে এইখন ৱালতে আৰ্ট কৰা হ'ব ঠিক আছে 100 টকা দিবাটো দিবনে নাই দিব ন তো সকলোৱে ৰেডি পইচা দিবলৈ তো আমি ধুনীয়াখন এইখন ৱালটো আমি সাফা কৰিব লাগিব অলপ লেতেৰা আছে এইখন ৱালতে আমি আৰ্ট কৰিম জুবিন দাক পইচা তুলিছো দিবনে নাই তোমালোকে জুবিনক আৰ্ট কৰা হ'ব এইখন ৱালত 100 কে দিবনে নাই এবাৰে কৈ দিয়া এই সাৰে দিব 200 তুমি দিব আমাৰ সাৰ দিবনে নাই 12 তাৰিখ দিনাখন আমি ধুনীয়াকে এই ৱালখন সাফা কৰি তো আমি হৰুকে এটা মিটিং কৰিছো মানে আলোচনা কৰিছো আৰু ফিল্ডত যিমান লৰা ছোৱালী প্ৰেক্টিছ কৰিব অহা মানে ছোৱালী অলৰেডি গুচি গ'ল হিমতে সোনকালে যায় ঘৰত আৰু লৰাবোৰ যিমান প্ৰেক্টিছ কৰিব আহে এই কুন্দুলি খেলপথাৰত হে সকলোৰ লগতে আমি একেলগে মানে কি হৰুকৈ সভা এখন আলোচনা কৰিলো দুদিন the next day আজি আমি আছো কুন্দুলি খেলপথাৰত আৰু আপোনালোকে চাব পাৰে এইখন ৱালত আমি আজি প্ৰাইমাৰ মাৰি আছো চাব পাৰে আপোনালোকে আৰু কোনোবা যদি প্ৰাইমাৰৰ কাৰণে যদি পইচা দিব বিচাৰে মোৰ কিউআৰ কোডখন দি দিম আৰু কিউআৰ কোডত আপোনালোকে দি দিব পাৰে প্ৰাইমাৰ অলপ শৰ্ট হৈ গ'ল আৰু 2 ট্ৰেমাহে আছে এটো নহব না আতিব এই কিটাটো আমি প্ৰাইমাৰ মাৰিম আৰু প্ৰাইমাৰ মাৰাৰ পাছত আমি ধুনীয়াকে জুবিনক ইয়াত আৰ্ট কৰা হ'ব 18 নৱেম্বৰ তাৰিখে জুবিনৰ বাৰ্থডে আমি এইখন ফিল্ডতে আমি পালন কৰিম আৰু এই ফিল্ডটো চাব পাৰে